প্ৰেমিকাই এই মঞ্চৰ দুৱাৰ মুকলি কৰা নিচিনাই হৈছে। প্ৰয়াসো আমাৰ সমন্বয় নৃত্য একাডেমীৰ লগত জড়িত। এওঁলোকে আচলতে আমাৰ সমন্বয় নৃত্য একাডেমীখন বহুত তুলিলে, বহুত পৰ্যায় ওপৰলৈ লৈ গ'ল। কাৰণ ইমান প্ৰতিযোগী আমাৰ ওলোৱা নাছিলে, কিন্তু প্ৰয়াসে যেতিয়া প্ৰতিযোগিতা কৰিবলৈ ল'লে, সদৌ অসম ভিত্তিত যেতিয়া পুৰস্কাৰবোৰ আজৰি আনিবলৈ ধৰিলে, তেতিয়া আমাৰ সমন্বয় নৃত্য একাডেমী আচলতে সদৌ অসমতে প্ৰচাৰ হৈ গ'ল বুলি আমি ক'ব পাৰো। নগাঁও, শিৱসাগৰ, গোলাঘাট আদি বিভিন্ন ঠাইত তাই নৃত্য প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন অনলাইন যোগে যিখিনি নৃত্য প্ৰতিযোগিতা হয় তাতো তাই পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিলে। আৰু এটা কথা এতিয়া মনত মোৰ পৰিছে, তাই যোৰহাটত আমাৰ আটাইতকৈ শাস্ত্ৰীয় নৃত্য প্ৰতিযোগিতা সাধাৰণতে কম হয়, কিন্তু শাস্ত্ৰীয় নৃত্যৰ প্ৰথম বছৰে যোৰহাটত অনুষ্ঠিত কৰিছে আৰু তাত কথক নৃত্যত সদৌ অসম ভিত্তিত তাই তৃতীয় সকলোকে মই মোৰ ফালৰ পৰা ডাঙৰলৈ সেৱা সৰুলৈ মৰম যাচি আজি এই মহান কামবোৰত এনেকৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে মই আপোনালোকক এই জনাম। মোৰ ফালৰ পৰা মই সকলোকে সেৱা জনাইছোঁ আৰু মৰম জনাইছোঁ। আজি সঁচাকৈ ভাগ্যৱান। মোৰো বহুতকেইটা অনুষ্ঠানৰ লগতো জড়িত আৰু মোৰো 2-3টা অনুষ্ঠান আছে সকলোৱে দেখাৰ। মই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হয়, কিন্তু বৃষ্টি ডেন্স একাডেমীত মই এগৰাকী অধ্যক্ষা আৰু মোৰ বৰ্তমান প্ৰশিক্ষক উপস্থিত আছে আৰু মোৰ পৰিয়ালবৰ্গ বৃষ্টি ডেন্স একাডেমীত উপস্থিত আছে আৰু মোৰ অতি মৰমৰ প্ৰয়াসী সঁচাকৈ নকৰিলে ভুল হ'ব। তেওঁ মোৰ প্ৰথম প্ৰতিযোগিতা যেতিয়া মই আৰম্ভ কৰিছিলোঁ ফুলৰখনত, তেওঁ অকণমানি এগৰাকী ছাত্ৰী। তেওঁ মোৰ অনুষ্ঠানত তেওঁ গৈ পেলাই নৃত্য প্ৰদৰ্শন কৰিছিলে, প্ৰথম স্থান অধিকাৰ কৰিছিলে। কৈ গৈছে মোৰ অতি মৰমৰ ভণ্টিজনী।
শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়। পোনপ্ৰথমে শ্ৰদ্ধা নিবেদন কৰিছো আৰু সেৱা জনাইছো। ইয়াত হয়তো যিমানখিনি লোক ইয়াত উপস্থিত হৈছে আটাইতকৈ হয়তো মই বেছি সুখী, কাৰণ প্ৰয়াসী এসময়ত মোৰে ছাত্ৰী আছিলে, এতিয়াও তাইৰ মোৰে ছাত্ৰী। আৰু আমি প্ৰথম যেতিয়া সমন্বয় নৃত্য একাডেমী খুলিছিলো খুব কম সংখ্যক কেইগৰাকীমান ছাত্ৰ ছাত্ৰীলৈ খুলিছিলো। 7 গৰাকীমান প্ৰায় ছাত্ৰী লৈ আমি সমন্বয় নৃত্য একাডেমী আৰম্ভ কৰিছিলো। কিন্তু লাহে লাহে 2012 চনতে আমি স্থাপন কৰিছিলো আমাৰ সমন্বয় নৃত্য একাডেমী, আৰু তাৰে এগৰাকী ছাত্ৰী আমাৰ প্ৰয়াসী আছিলে। এতিয়া কেইবাটাও বছৰ অতিক্ৰম কৰিছে সমন্বয় নৃত্য একাডেমীয়ে। তেতিয়া আমি সপোনতো ভবা নাছিলো যে সমন্বয় নৃত্য একাডেমীৰ শাখা 2 এখন আমি গঠন কৰিব পাৰিম, আৰু সেয়া সম্ভৱ হৈছে কেৱল মাত্ৰ মোৰ অতিকৈ মৰমৰ আৰু শ্ৰেষ্ঠ এগৰাকী আচলতে নৃত্যশিল্পী প্ৰয়াসী বৰাৰ কাৰণে। আৰু প্ৰয়াসীৰ দেউতাক অচিন্ত বৰা আমাৰ আটাইতকৈ এজন সক্ৰিয় অভিভাৱক আমাৰ সমন্বয় নৃত্য একাডেমী। নৃত্যৰ ক্ষেত্ৰত কৌশ শিকোৱা গুৰুকেইজনকো কেতিয়াও পাহৰিব নালাগে, যাতে আমি জীৱনত হয়তো বহুত গুৰু পাম, কিন্তু প্ৰথম গুৰুকেইজনক সদায় মনত ৰাখিব লাগে। আজি বিশ্বনাথ হওক, অমিতাভ দা হওক, ৰীতা বাইদেউ আছে, সকলোৱে আচলতে আমি নচাৰ দিনৰ পৰাই তেওঁলোক জড়িত হৈ আছে। গতিকে তেনেকে প্ৰয়াসীকো মই সেইটো আহ্বান জনাইছো, আৰু প্ৰয়াসীৰ ছাত্ৰ ছাত্ৰীসকলকো আহ্বান জনাইছো যাতে প্ৰথম গুৰুজনক তোমালোকে জীৱনত কেতিয়াও নাপাহৰিবা। মা দেউতাক সন্মান কৰিবা, শিক্ষাগুৰু নৃত্যগুৰু যিয়ে হওক সকলোকে খালি সন্মান কৰিবা। আৰু বিচাৰকো যিসকল থাকে নৃত্য প্ৰতিযোগিতা কৰিবলৈ যাবা, তোমালোকে যাতে কেতিয়াও মনতে ক্ষোভ নাৰাখা। আচলতে সদায় প্ৰতিখন অনুষ্ঠানৰ পৰাই প্ৰতিটো আমি যিটো কৰ্ম আমি কৰোঁ প্ৰত্যেকটো বস্তুটোৰ পৰাই আমি শিকো। একো বস্তুতে লোকচান নাই, একো বিষয়তে লোকচান নাই। গতিকে তোমালোকে শিকি যোৱা তাৰে কামনা কৰিছো। আমাৰ সমন্বয় নৃত্য একাডেমীখন 2012 চনৰ পৰা যেনেকে চলি আছে তেনেকে সমন্বয় নৃত্য একাডেমী এই শাখা 2 প্ৰয়াস নৃত্যালয় যাতে যুগ যুগ ধৰি চলি থাকে। ইয়াৰ নৃত্যশিল্পীসকলে যাতে সদৌ অসম লাগিলে ভাৰততে হওক ৰাষ্ট্ৰীয় পৰ্যায়লৈ বন্দে 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 ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ ডাঙৰ সফলতা প্ৰয়াসীৰ ফালৰ পৰা, বা মই নৃত্য গুৰু হিচাপে ময়ো সফল হৈছো বুলি ক'ব পাৰো। আৰু যিহেতু শিকাইছিলো, আচলতে আমি একেটা সময়তে বহুত ছাত্ৰ ছাত্ৰীকে শিকাও, কিন্তু তাৰ মাজতে 2-এগৰাকী বেছি আগবাঢ়ি যায়। আমি আচলতে কেইবাজনো গুৰু আছে, আমি হয়তো সমানে শিকাও, কিন্তু তাতে 2-এগৰাকী বেছি আগবাঢ়ি যায়। তাৰে এগৰাকী প্ৰয়াসী বুলি ক'ব লাগিব। আৰু প্ৰয়াসীৰ ক্ষেত্ৰত মই এটা ভাল কথাও কওঁ, তাই এইবাৰ PCB কলেজত নৃত্যৰ সহায়ত এটা চিট লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে সেইটো এটা আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে এটা উদাহৰণ, আচলতে খুব ধুনীয়া উৎকৃষ্ট উদাহৰণ বুলি ক'ব পাৰি। যে বহুত সময়ত কয় যে নাচিলো কি হ'ব, এনেকে ধৰণেও বহুত মানুহে কয়, বা মই নাচি থাকোঁতেও কৈছিলে যে নৃত্য কৰি ইমান ভাল নহয়, নাচনী ছোৱালী, এনেকুৱা ধৰণৰ বিভিন্ন কথা আচলতে শুনোৱে। আৰু আমি যিহেতু নৃত্যশিল্পী ঘাট প্ৰতিঘাট বহুত পায়ে থাকো শিল্পী হিচাপে। ক'ৰবাত হয়তো নাচিবলৈ কেতিয়াবা বহুত দেৰিলৈকে ৰৈ থাকিবলগীয়া হয়, ক'ৰবাত কেতিয়াবা বহুত প্ৰগ্ৰেমৰ এহেঁতিও অংশীদাৰ হৈ আছে, কেতিয়াবা ঘূৰিও আহি আমি তথাপিও কিন্তু আমি মঞ্চখন সেৱা কৰি থৈ আহোঁ। কেতিয়া আমি যুদ্ধ বা এনেকুৱা বা আমি কাজিয়া নকৰো, আচলতে তাৰ এহেঁতিও সংগী। আচলতে মই যেনেকে নৃত্যৰ কাৰণে আগবাঢ়ি যাওঁ, গতিকে এহেঁতিও সংগী। গতিকে ধৈৰ্য ধৰা, তোমালোকে নৃত্য সাধনা কৰি গৈ থাকা, নাচি গৈ থাকা। ক'ৰবাত পুৰস্কাৰ পালেই যে তোমালোকে ভালকে শিকিব পাৰিছা সেইটো নহয়। আচলতে শিক্ষা গ্ৰহণ কৰাটো ডাঙৰ কথা, আৰু সদায় শিকি যাবা। আৰু এটা কথা ক'ম, প্ৰথম গুৰুজনক তোমালোকে জীৱনত সদায় মনত ৰাখিবাই। এতিয়া আমাৰ অমিতাভ শৰ্মা দাদা হওক, বিশ্বজিৎ শইকীয়া দাদা হওক, আমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰক তেওঁলোকেই উলিয়াই আছো।
আচলতে তেওঁলোকে উলিয়াই তেওঁলোকৰ হাতত পুৰস্কাৰো পায় তাৰ পাছত তেনে ধৰণৰ ল'ৰা ছোৱালী গৈ DID মঞ্চ পাইগৈ বা আসাম টকছে পতা বিভিন্ন আসাম টেলেণ্ট হাণ্ট প্ৰতিযোগিতালৈ পোনপ্ৰথমে শ্ৰদ্ধা নিবেদন কৰিছো আৰু সেৱা জনাইছো ইয়াত হয়তো যিমানখিনি লোক ইয়াত উপস্থিত হৈছে আটাইতকৈ হয়তো মই বেছি সুখী কাৰণ প্ৰয়াসী এসময়ত মোৰে ছাত্ৰী আছিলে এতিয়াও তাইৰ মোৰে ছাত্ৰী আৰু আমি প্ৰথম যেতিয়া সমন্বয় নৃত্য একাডেমি খুলিছিলো খুব কম সংখ্যক কেইগৰাকীমান ছাত্ৰ ছাত্ৰীলৈ খুলিছিলো 7 গৰাকীমান প্ৰায় ছাত্ৰী লৈ আমি সমন্বয় নৃত্য একাডেমি আৰম্ভ কৰিছিলো কিন্তু লাহে লাহে 2012 চনতে আমি স্থাপন কৰিছিলো আমাৰ সমন্বয় নৃত্য একাডেমি আৰু তাৰে এগৰাকী ছাত্ৰী আমাৰ প্ৰয়াসী আছিলে এতিয়া কেইবাটাও বছৰ অতিক্ৰম কৰিছে সমন্বয় নৃত্য একাডেমিয়ে তেতিয়া আমি সপোনতো ভবা নাছিলো যে সমন্বয় নৃত্য একাডেমি শাখা 2 এখন আমি গঠন কৰিব পাৰিম আৰু সেয়া সম্ভৱ হৈছে কেৱল মাত্ৰ মোৰ অতিকৈ মৰমৰ আৰু শ্ৰেষ্ঠ এগৰাকী আচলতে নৃত্যশিল্পী প্ৰয়াসী বৰাৰ কাৰণে আৰু প্ৰয়াসীৰ দেউতাক অচিন্ত বৰা আমাৰ